ঈদ উপলক্ষে এনেই তাৰমানে এখন খেল পাতিছোঁ ঘোঁৰাৰ খেল সাধাৰণ হিচাপে আমি পাতিছোঁ। খেলত প্ৰথম স্থান তাৰমানে প্ৰথম পুৰস্কাৰ হিচাপে আমি ডাঙৰ পিতলৰ কলহ এটা দিছোঁ আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে আমি এখন সৰু পিতলৰ কলহ দিছোঁ। আমাৰ ইয়াত ঘোঁৰা প্ৰতিযোগিতাত এতিয়া 5টা ঘোঁৰা তাৰমানে খেলত মানে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াৰে ভিতৰত সোণাৰ পুতুল প্ৰথম স্থান অধিকাৰ কৰিছে আৰু ৰবাৰ্টে দ্বিতীয় স্থান অধিকাৰ কৰিছে। মানে খেলখন মানে আমি অলপ সৰুকৈ পাতিছোঁ। আগন্তুক আপোনালোকৰ আশীৰ্বাদত আমি দোৱা কৰোঁ আৰু আপোনালোকেও দোৱা কৰিব যাতে আমি ডাঙৰকৈ এখন খেলখন পাতিব পাৰোঁ। তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু আপোনালোকেও দোৱা আশীৰ্বাদ কৰিব। ঈদ উপলক্ষে এনেই তাৰমানে এখন খেল পাতিছোঁ ঘোঁৰাৰ খেল সাধাৰণ হিচাপে আমি পাতিছোঁ। খেলত প্ৰথম স্থান তাৰমানে প্ৰথম পুৰস্কাৰ হিচাপে আমি ডাঙৰ পিতলৰ কলহ এটা দিছোঁ আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে আমি এখন সৰু পিতলৰ কলহ দিছোঁ। আমাৰ ইয়াত ঘোঁৰা প্ৰতিযোগিতাত এতিয়া 5টা ঘোঁৰা তাৰমানে খেলত মানে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াৰে ভিতৰত সোণাৰ পুতুল প্ৰথম স্থান অধিকাৰ কৰিছে আৰু ৰবাৰ্টে দ্বিতীয় স্থান অধিকাৰ কৰিছে। মানে খেলখন মানে আমি অলপ সৰুকৈ পাতিছোঁ। আগন্তুক আপোনালোকৰ আশীৰ্বাদত আমি দোৱা কৰোঁ আৰু আপোনালোকেও দোৱা কৰিব যাতে আমি ডাঙৰকৈ এখন খেলখন পাতিব পাৰোঁ। তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু আপোনালোকেও দোৱা আশীৰ্বাদ কৰিব। ঈদ উপলক্ষে এনেই তাৰমানে এখন খেল পাতিছোঁ ঘোঁৰাৰ খেল সাধাৰণ হিচাপে আমি পাতিছোঁ। খেলত প্ৰথম স্থান তাৰমানে প্ৰথম পুৰস্কাৰ হিচাপে আমি ডাঙৰ পিতলৰ কলহ এটা দিছোঁ আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে আমি এখন সৰু পিতলৰ কলহ দিছোঁ। আমাৰ ইয়াত ঘোঁৰা প্ৰতিযোগিতাত এতিয়া 5টা ঘোঁৰা তাৰমানে খেলত মানে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াৰে ভিতৰত সোণাৰ পুতুল প্ৰথম স্থান অধিকাৰ কৰিছে আৰু ৰবাৰ্টে দ্বিতীয় স্থান অধিকাৰ কৰিছে। মানে খেলখন মানে আমি অলপ সৰুকৈ পাতিছোঁ। আগন্তুক আপোনালোকৰ আশীৰ্বাদত আমি দোৱা কৰোঁ আৰু আপোনালোকেও দোৱা কৰিব যাতে আমি ডাঙৰকৈ এখন খেলখন পাতিব পাৰোঁ। তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু আপোনালোকেও দোৱা আশীৰ্বাদ কৰিব।